ডাঙৰ গৌৰৱৰ কথা এতিয়া চাকৰিৰ নামত আৰু কোনেও অসমত টকা ল'বৰ কাৰণে সাহ নকৰে টকা লোৱা বজাৰখনো আমি সদায় কাৰণে আজি শেষ কৰি দিলো শ্ৰদ্ধাৰ ৰাইজ 1 লাখ চাকৰি হৈ গ'ল আজি মই আকৌ ক'ব খুজিছো যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব সেইদিনাখনে আৰু 35,000 নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ জুলাই মাহত হ'ব শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25,000 চাকৰি দিয়া ৰাস্তা মুকলি কৰিম এয়া মোৰ আপোনালোকৰ কাৰণে প্ৰতিশ্ৰুতি